আপোনাৰ জন্ম তাৰিখ কেতিয়া? আপুনি 2 তাৰিখ, 11 তাৰিখ, 20 তাৰিখ বা 29 তাৰিখে জন্ম হৈছে নেকি? যদি আপুনি 2 তাৰিখ, 11 তাৰিখ, 20 তাৰিখ অথবা 29 তাৰিখে জন্ম হৈছে, তেতিয়াহ'লে আপোনাৰ বেচিক নাম্বাৰ 2 হ'ব। আপোনাৰ যদি বেচিক নাম্বাৰ 2 হয়, তেতিয়াহ'লে আপোনাৰ ব্যক্তিত্ব কেনেকুৱা হ'ব বা আপুনি কেনেধৰণে কি কামৰ লগত জড়িত হৈ ভাল পাব, বা আপোনাৰ বন্ধুজনৰ বা আপোনাৰ বাই ভনীৰ বা আপোনাৰ ওচৰ চুবুৰীয়া কাৰোবাৰ বেচিক 2 হয় নেকি? যদি বেচিক 2 হয়, তেতিয়াহ'লে তেওঁৰ ব্যক্তিত্ব কেনেকুৱা হ'ব? তেওঁ খুব ইম'চনেল হ'ব, সহজ সৰল হ'ব। তাৰোপৰি তেখেতৰ ক'ৰবাত নহয় ক'ৰবাত প্ৰতিভাৰ ক্ষেত্ৰত আমি দেখা পোৱা যায় যে কলাৰ লগত, আৰ্টিষ্টিক কামৰ লগত তেখেত জড়িত হ'ব। সৰু সময় কথা কৈ আছোঁ, যিটো ডাঙৰ হোৱাৰ লগে লগে তাৰ কিছুমান কেৰেক্টাৰিষ্টিকটো সলনি হয়। বেচিক নম্বৰ যাৰ 2 হয়, তেওঁলোকে মেডিকেল লাইনটোক তেওঁলোকৰ ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ দিব যে মেডিকেল লাইনত আমাৰ বেছি ভাল লাগিব। তেওঁলোকে কেৰিয়াৰটো মেডিকেল লাইনত তেওঁলোকে লৈ যোৱাৰ কথা খুব ভাবিব। তাৰোপৰি বেচিক নাম্বাৰ যাৰ 2 হয়, তেওঁলোকে যিকোনো ডান্স হওক, অভিনয় হওক অথবা তেওঁলোকে ব্যৱসায় ক্ষেত্ৰতো তেওঁলোকে আগুৱাই যাবলৈ বিচাৰিব। আনহাতে বেচিক নাম্বাৰ 2 সকলৰ আমি যদি কেৰেক্টাৰটো চাওঁ, তেওঁলোকে সহজ সৰল, যথেষ্ট সহজ সৰল, কিন্তু ভিতৰখনত তেখেতৰ কিছুমান জুই একুৰা জ্বলি থাকে, এনজাইটি অলপ থাকে, ডিপ্ৰেশ্যন অলপ থাকে। মানুহক বেছি বুজিব যায়, বেছি বুজিব যোৱাৰ ফলত তেওঁলোকৰ মাজত কিছুমান ইলিউজন আহি যায়, যাৰ ফলত তেওঁলোকে এনজাইটি, ডিপ্ৰেশ্যনত ভোগে। বেচিক নাম্বাৰ 2 বুলি কোৱাৰ লগে লগে এটা কথা আমি দেখা পোৱা যায় যে আপোনাৰ যদি বেচিক নাম্বাৰ 2 হয়, তেতিয়াহ'লে আপুনি চন্দ্ৰমা কাৰকৰ লগত আপোনাৰ ব্যক্তিত্ব আমি তুলনা কৰোঁ। কাৰণ চন্দ্ৰমা 15 দিন বাঢ়ে আৰু 15 দিন নাইকিয়া হৈ যায়। আপোনাৰো তেনেধৰণৰ হ'ব যে আপোনাৰ 15 দিন খুব ভাল লাগিব, খুব এটা আনন্দ অনুভৱ কৰিব, তাৰপিছত 15 দিনৰ পিছত দেখিব যে ক'ৰবাত নহয় ক'ৰবাত আপুনি অকণমান ইম'চনেল হ'ব, অলপমান আণ্ডাৰষ্টেণ্ডিং নিজক নকৰিব, মুড চুইং বেছি হ'ব, তাৰোপৰি এনজাইটি দেখা পোৱা যাব। 15 দিন আপুনি খুব ভাবিব যে মোৰ কেৰিয়াৰটোত মই এনেকৈ আগুৱাই যাওঁ, তাৰপিছত 15 দিনৰ পিছত আকৌ আপুনি নিজেই ভাবনা মই নোৱাৰোঁ, মই এইখিনি ক্ষেত্ৰত মই আগুৱাই যাব নোৱাৰোঁ। এনেকুৱা ধৰণৰ কেৰেক্টাৰ কিছুমান দেখা পোৱা যায়। কিন্তু বেচিক নম্বৰ 2 ব্যক্তিসকলৰ ব্যক্তিত্ব খুব ইম'চনেল, খুব দয়ালু, খুব সহজ সৰল, সকলোৰে লগত মিলিব পৰা, আৰু তেওঁলোকে যিকোনো কামৰ লগত যেনেকুৱা ধৰণৰ কামেই নহওক তেওঁলোকৰ কমিউনিকেশ্যনটো খুব ভাল হয়। কমিউনিকেশ্যনৰ ক্ষেত্ৰত আমি যদি চাওঁ, বেচিক নম্বৰ 2 সকলৰ খুব সুন্দৰ হয়। পঢ়া শুনাৰ ক্ষেত্ৰত তেওঁলোকৰ মুড চুইং বহুত বেছি হ'ব, পঢ়িবতো খুবেই ইচ্ছা যাব, কিন্তু যদি আমাৰ ডেট অফ বাৰ্থটো বেচিক নম্বৰ 2 হ'লেওতো নহ'ব, তাৰ লগত যেতিয়া আৰু কিছুমান নম্বৰ আছে য'ত বাৰে বাৰে 2 আহি আছে, তেতিয়াহ'লে তেওঁলোকৰ এলাহ বেছি হ'ব, মুড চুইং হ'ব, পঢ়িব মন নাযাব। কিন্তু বেচিক নম্বৰ 2 জাতকসকলৰ ব্যক্তিত্ব খুব সুন্দৰ হয়, দেখিবলৈও তেওঁলোকে ধুনীয়া হয়, আনক সহায় কৰি ভাল পায়। তাৰোপৰি দেখা পোৱা যায় যে বেচিক নম্বৰ 2 সকলৰ তেওঁলোকে গভৰ্ণমেণ্ট জব ৰিলেটেড কামৰ লগত ইনভল্ভ হ'ব বিচাৰে, কিয়নো চন্দ্ৰমা হ'ল আমাৰ পৃথিৱীৰ পৰা চন্দ্ৰৰ পৰা আমি পৃথিৱীখনে এনাৰ্জি পাওঁ। গতিকে সূৰ্যৰ পিছত চন্দ্ৰমা আমাৰ এনাৰ্জি কাৰক হয়। গতিকে ৰজাই যিহেতু ৰাণীৰ পৰা এনাৰ্জি লৈ পেলাই আমাক দিয়ে, গতিকে চন্দ্ৰমাৰ কাৰকটো এনেধৰণৰ হয় যে চন্দ্ৰমাই আপোনাক গভৰ্ণমেণ্ট জব ৰিলেটেড কামৰ লগত ইনভল্ভ কৰিব। বেচিক নম্বৰ 2 সকলে আন এটা বস্তুৰ লগত ইনভল্ভ হ'ব, টিচিং লাইনটো তেওঁলোকৰ ভাল হয়, তেওঁলোকৰ কাৰণে এষ্ট্ৰলজি লাইনটো খুব ভাল হয়, টেৰ' টিলাৰ হিচাপত তেওঁলোকে ভাল ছাকচেছ কৰিব। বেচিক নম্বৰ 2 সকলে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে কোৰ্ট কাছাৰীত, জাজমেণ্ট বা মেজিষ্ট্ৰেট বা তেওঁলোকে এডভকেচি লাইনতো তেওঁলোকৰ ভাল দেখা পোৱা যায়। এতিয়া বেচিক নম্বৰ 2 হ'লে যে আপোনাৰ নিগেটিভ হ'ব তেনেকুৱাও কথা নহয়, বেচিক নম্বৰ 2 হ'লে যে আপোনাৰ পজিটিভ হয় তেনেকুৱাও কথা নহয়। আপোনাৰ বাৰ্থ চাৰ্টত আপোনাৰ জন্মৰ সময়ৰ ওপৰতো বহু কথা নিৰ্ভৰ কৰে, কিন্তু আমি তথাপি বেচিক নাম্বাৰৰ কথা যেতিয়া আমি কওঁ, বেচিক নাম্বাৰ কেৰেক্টাৰ এনেকুৱা ধৰণৰ হয়। তাৰোপৰি আপোনাৰ ডেষ্টিনি কিমান, ডেষ্টিনিৰ পৰা আমি যেতিয়া 36ৰ পৰা যেতিয়া আমি ডেষ্টিনিক মাইনাছ কৰি দিওঁ, যিটো নাম্বাৰ আহিব
যিমানটো ইয়াৰলৈকে আহিব সেইটোৱে হ'ল আপোনাৰ বেচিক নাম্বাৰ। তাৰ পৰা আপোনাৰ বেচিক নাম্বাৰৰ কেৰেক্টাৰটো কিছু সলনি হয়, তাৰপিছত আপোনাৰ ডেষ্টিনিয়ে আপোনাক লৈ যায়। এতিয়া বেচিক নাম্বাৰৰ ব্যক্তিসকলে কেনেধৰণৰ কাম কৰা উচিত, কেনেধৰণৰ উপায় কৰা উচিত, কি ধৰণৰ কামৰ লগত ইনভলভ হোৱা উচিত। তেওঁলোকে যিহেতু ইম'চনেল হয়, ৱাটাৰ এলিমেণ্টক তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰে। তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত মই এটাই কওঁ যে আপোনালোকে ইম'চনেল নহ'ব, ফ'কাছ দিব, কনফিডেন্ট লেভেলটো বঢ়াব। যিমান পাৰে চন্দ্ৰমাৰ পোহৰৰ তলত কিছু সময় কটাব যেতিয়াই মুনলাইট হয়। তাৰোপৰি আপোনালোকে শিৱ মন্দিৰত জল অভিষেক কৰিব। তাৰোপৰি আপোনাৰ যি মাতৃ হয়, মাতৃৰ লগত আপুনি কোনো ধৰণৰ তৰ্ক নকৰি চেষ্টা কৰিব মনৰ পৰা তেওঁক সেৱা কৰিবৰ কাৰণে। কেতিয়াবা তেওঁৰ চৰণতো সেৱা এটা কৰি আপুনি ঘৰৰ পৰা ওলাই যাব। বেচিক নাম্বাৰ 2 যাৰ হয় তেওঁলোকৰ কাৰণে আন এটা উপায় হ'ল যে তেওঁলোকে শিৱ মন্দিৰত প্ৰথমতে জল অভিষেক কৰিব, তাৰপিছত আপুনি গাখীৰ অভিষেক কৰাৰ অভ্যাস কৰক। দেখিব আপুনি এটা সফলতাৰ এটা ডাইৰেকশ্যন পাব, আপুনি আপোনাৰ গ'লটো ছেট হ'ব। তাৰোপৰি আন এটা কাম কৰিব পাৰে যে বেচিক নাম্বাৰ 2 সকলে পাৰিলে ক'ৰবাত নদীত স্নান কৰিব। নিজৰ যেতিয়াই পানী খায় সেই পানী খালে গিলাচতে হওক বা বটলতে হওক ৱেষ্ট নকৰিব। পানীখিনি যদি খাইছে সুন্দৰভাৱে খাব। আজি বেচিক নাম্বাৰ 2ৰ বিষয়ে ইমানখিনিয়ে ক'লোঁ। আপোনালোকে এই ভিডিঅ'টো যদি ভাল পায় বা কথাখিনি আপোনালোকৰ ৰিলেট কৰিব পাৰিছে, তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তাৰোপৰি আপোনাৰ লগৰ বন্ধু সহপাঠীক আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব।